এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা পুনৰ লোৱা হৈছে বৃহৎ পদক্ষেপ। কৰ্মচাৰীসকললৈ আহিছে সুখবৰ। এইবাৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাক লৈ বৃহৎ সুখবৰ আহিছে যে এতিয়াৰ পৰা ঠিকাভিত্তিক কৰ্মচাৰীও পাব মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সুবিধা। শেহতীয়াভাৱে সৰ্বশিক্ষাৰ অধীনৰ ঠিকাভিত্তিক শিক্ষকলৈ এই ঘোষণা কৰিছে। তেওঁলোকেও নিয়মীয়া কৰ্মচাৰীৰ দৰে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত মেডিকেল ৰিম্বাৰ্চমেণ্টৰ সুবিধা লাভ কৰিব পাৰিব। এই ক্ষেত্ৰত উল্লেখযোগ্য যে ইয়াৰ পূৰ্বতে ঠিকাভিত্তিক শিক্ষক বা আন কৰ্মচাৰীৰ বাবে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সুবিধা নাছিল। শেহতীয়াভাৱে সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালকে জাৰি কৰা এক নিৰ্দেশনাত সমগ্ৰ শিক্ষাৰ অধীনৰ সকলো কৰ্মচাৰীকে মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ বাবে নিৰ্দিষ্ট পৰ্টেলত নাম পঞ্জীয়ন কৰিবলৈ দিয়া হৈছে। ৰাজ্য চৰকাৰে নতুন দৰমহাৰে নতুন নিযুক্তিৰ বাবে ঠিকাভিত্তিক শিক্ষকসকলৰ পৰা আবেদন বিচাৰিছিল যদিও প্ৰায় 10,000 শিক্ষকে এই সুবিধা গ্ৰহণ কৰাৰ পৰা বিৰত থাকিল। কাৰণ তেওঁলোক নিয়মীয়া শিক্ষক হিচাপে নিযুক্ত হ'লে 12-13 বছৰ ধৰি কাম কৰি অহা জ্যেষ্ঠতা হেৰুৱাব আৰু দৰমহাৰ পৰিমাণো কম হৈ যাব। গতিকে ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষকৰ বেতন সুৰক্ষাসহ নিয়মীয়া নিযুক্তিৰ গোচৰ ন্যায়ালয়ত চলি আছে। ৰাজ্য চৰকাৰে আৰোপ কৰা চৰ্ত সাপেক্ষে নিয়মীয়া নিযুক্তি লোৱাৰ পৰা বিৰত থকা ঠিকাভিত্তিক শিক্ষকসকলেও এই লোকসেৱক আৰোগ্য যোজনাৰ পৰা সুবিধা ল'ব পাৰিব আৰু উপকৃত হ'ব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।